যোৱা কালিৰ পৰা যেহেতু তোমালোকৰ BA BSc BCom FY UGP ফাৰ্স্ট সেমিষ্টাৰৰ যেটো ফৰ্ম ফিলআপ আছিল অনলাইন ফৰ্ম ফিলআপটো তোমালোকৰ আৰম্ভ হৈছে তো তোমালোকে নিজৰ মোবাইলৰ যোগেদি তোমালোকৰ যেটো ফৰ্ম ফিলআপ আছে ফাৰ্স্ট সেমিষ্টাৰৰ হেতু তোমালোকে কেনেদৰে কৰিবা তো আজিৰ এই ভিডিওৰ যোগেদি তোমালোকক সম্পূৰ্ণ প্ৰসেস তোমালোকক দেখুৱাম যেহেতু তোমালোকৰ 5 ডিসেম্বৰৰ পৰা তোমালোকৰ 10 ডিসেম্বৰলৈকে এই ফৰ্ম ফিলআপটো চলিব তো তোমালোকৰ 5 ডিসেম্বৰৰ পৰা 10 ডিসেম্বৰলৈকে যেটো ফৰ্ম ফিলআপ আছে এটো তোমালোকৰ অনলাইন ফৰ্ম ফিলআপ 980 টকা দি কৰিব লাগিব কোনোবাই যদি 10 ডিসেম্বৰৰ পিছত যদি কৰে তেনেহলে তোমালোকৰ এটা ফাইন দিব লাগিব তো তাৰ কাৰণে তোমালোকে 10 ডিসেম্বৰৰ আগতে তোমালোকে এটো অনলাইন যেটো ফৰ্ম ফিলআপ আছে ফাৰ্স্ট সেমিষ্টাৰৰ এটো তোমালোকে কৰি লবা গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত তো আহা কেনেদৰে কৰিবা তো তোমালোকে নিজৰ মোবাইলৰ ক্ৰোম বা গুগল ব্ৰাউজাৰত যাবা যাই হনা তোমালোকে সার্চ কৰি দিবা যে guwahati.samar.edu.in নহলে এই লিংকটো এই ভিডিও ডেসক্ৰিপচনত তোমালোকৰ লিংকটো দিয়া থাকিব তাৰ পৰা তোমালোকে যাব পাৰা তো এটা সার্চ কৰাৰ পিছত প্ৰথম যেটো তোমালোকৰ ওয়েবসাইট আহিব যে স্টুডেন্ট সাইন ইন স্টুডেন্ট পোর্টাল তো প্ৰথম ওয়েবসাইটত তোমালোকে ক্লিক কৰিবা তো ক্লিক কৰাৰ পিছতে তোমালোকৰ আগত এনেদৰে আহিব তেনেদৰে অহাৰ পিছত যেটো তোমালোকে দেখিবলৈ পাছে স্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ তোমালোকৰ যেটো এনৰোলমেন্ট নাম্বাৰ যেটো ইতিমধ্যে তোমালোকৰ এনৰোলমেন্ট নাম্বাৰটো পাইছা তোমালোকৰ নিজৰ কলেজৰ পৰা দিয়া হৈছে তো সেই এনৰোলমেন্টৰ নাম্বাৰটো দিবা আৰু তোমালোকৰ পাসওয়ার্ডটো তো পাসওয়ার্ডটো দি দিবা আৰু যিসকল ইতিমধ্যে তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰা নাই তো তোমালোকে ৰেজিষ্ট্ৰেচনৰ ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাৰ পৰা তোমালোকে হেতু চাই কৰি লবা তো এটো তোমালোকে এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ডটো দিয়াৰ পিছত যেটো তোমালোকে ইয়াত লগইন অপচন দেখিবলৈ পাইছা লগইন অপচন ক্লিক কৰিবা যেতিয়াই তোমালোকে লগইন অপচনে ক্লিক কৰিবা তো তোমালোকৰ আগত এনেদৰে খুলিব যে তোমালোকৰ যেটো আইডি আছে আইডিটো খুলিব তোমালোকৰ নিজৰ যেটো আইডিটো এনেদৰে খুল খাব খুল খোৱাৰ পিছত যে ইয়াৰ পৰা কেনেদৰে তোমালোকৰ ফৰ্ম ফিলআপ কৰিবা এক্সামিনেশনৰ ফৰ্ম ফিলআপ তো এনাউন্সমেন্ট যেটো তোমালোকে দেখিবলৈ পাইছা এনাউন্সমেন্টৰ ভিতৰত যেটো স্টেপ নাম্বাৰ 2 ত কি কোৱা হৈছে যে এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ তো তোমালোকৰ এক্সামিনেশন যেটো ফৰ্ম আছে ইয়াৰ পৰা তোমালোকৰ ফিলআপ কৰা হয় তো তেনেহলে এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ বুলি দিয়া আছে তাত ক্লিক কৰিবা যেতিয়া তোমালোক ক্লিক কৰিবা এনেদৰে আহিলে তোমালোকে যেটো দেখিবলৈ পাবে এক্সামিনেশন ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশন সেমিষ্টাৰ 1 2025-26 নৱেম্বৰ ডিসেম্বৰ তো যেহেতু তোমালোকে দেখিবলৈ পাইছা ওপেন যে ৰেগুলাৰ এক্সামিনেশন যেটো ফাৰ্স্ট সেমিষ্টাৰৰ 2025 বৰ্ষৰ যেটো ৰেগুলাৰ যিসকলে পঢ়ি আছে তেওঁলোকৰ যেটো এক্সামিনেশনৰ ফৰ্মটো ওপেন হৈছে তো হেতু কোৱা হৈছে তো তোমালোকৰ BA BSc BCom তিনিখন স্ট্ৰীমৰে আৰম্ভ হৈছে তো তলত যেটো তোমালোকে দেখিবলৈ পাইছা ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম প্লিজ যেটো ইয়াত দিয়া আছে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিলে তোমালোকৰ যেটো নাম তোমালোকৰ নিজৰ নামটো আহিব তোমালোকৰ এনৰোলমেন্ট নাম্বাৰটো আহিব আৰু তোমালোকে কোন কলেজত পঢ়া তো তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহি পৰিব তো সম্পূৰ্ণ ডিটেইলছটো তোমালোকে চাবা তো সোৱাৰ পিছত তোমালোক অলপ টনপিন আহিলে তোমালোকে দেখিবলৈ পাবে এক্সামিনেশন সিজনৰ পিছত যেটো ইয়াত কোৱা হৈছে যে select your PWD তো PWD ফুল ফর্মটা হলো পারসন উইথ ডিসেবিলিটিস স্টুডেন্টস তো কোনোবাৰ যদি স্টুডেন্টৰ যদি PWD সার্টিফিকেট থাকে তো তেনেহলে তোমালোকে সার্টিফিকেটটো দিবা তো সার্টিফিকেট থাকিলে তোমালোকে এটো সম্পূৰ্ণ প্ৰসেসটো তোমালোকে সম্পূৰ্ণ ফৰ্ম ফিলআপটো ফ্ৰী পাবা তো যিসকল স্টুডেন্ট নাই তেওঁলোকে কি কৰিব তো যেতিয়া সিলেক্ট অপশন বুলি আছে তাত ক্লিক কৰিলে তোমালোকে নট এপ্লিকেবল বুলি দেখিবলৈ পাবা তো তাত নট এপ্লিকেবল বুলি এই ক্লিক কৰিবা তো নট এপ্লিকেবল বুলি ক্লিক কৰিলে তোমালোকৰ কোর্স সিলেকশন যেটো তোমালোকে দেখিবলৈ পাইছা যে তোমালোকে ইতিমধ্যে যেটো তোমালোকে কোর্স সিলেকশন যেটো কোর্স ৰেজিষ্ট্ৰেচন আছিল তো ইতিমধ্যে তোমালোকে সম্পূৰ্ণ প্ৰসেসটো তোমালোকে কৰিছা সম্পূৰ্ণখিনি তো তোমালোকে কোন কেটা সাবজেক্ট তোমালোকে সিলেকশন কৰিছা সেই কেটা সাবজেক্ট তোমালোকে শো কৰিছে তো সেই কেটা সাবজেক্ট তোমালোকৰ নিজৰ সাবজেক্টখিনি শো কৰিব তো তোমালোকে সম্পূৰ্ণ দেখিবলৈ পাবা তো এটো অহাৰ পিছত যেটো তোমাৰ তলত দেখিবলৈ পাইছা যে তলত যে সাবমেন অপশন তো সাবমেন অপশন যেতিয়া দিয়া আছে তাত ক্লিক কৰিবা তো যেতিয়া তোমালোকে ক্লিক কৰিবা তোমালোকৰ আগত এনেদৰে অহাৰ পিছত তোমালোকে টনপিনে আহিলে তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ এক্সামিনেশনৰ যেটো ফিজটো কিমান তো সম্পূৰ্ণখিনি আহিব তোমালোকে হেতু চাব লাগিব যে তোমালোকৰ টনপিনে আহিলে তোমালোকে দেখিবলৈ পাবা যে এক্সামিনেশন ফি ডিটেইলছ তো তোমালোকৰ এক্সামিনেশন ফিটো ইয়াত দিয়া আছে কিমান 980 টকা তোমালোকে অনলাইন পেমেন্ট কৰিব লাগিব টোটাল ফি কিমান দিয়া আছে 980 টকা তো তোমালোকৰ অনলাইন পেমেন্ট কিমান 980 টকা তোমালোকৰ ইয়াত পেমেন্ট কৰিব লাগিব ফাৰ্স্ট সেমিষ্টাৰ যেটো BA BSc BCom গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰ যিসকলে পঢ়ি আছে তেওঁলোকৰ ফৰ্ম ফিলআপটো কিমান অনলাইন ফৰ্ম ফিলআপ
980 টকা পেমেন্ট কৰিব লাগে তো কেনেদৰে কৰিবা তো ইয়াত যেটো তোমালোকে দেখিবলৈ পাইছা ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট তো ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট যেটো দিয়া আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকে পেমেন্ট ডিটেইলছটো আহিব পেমেন্ট ডিটেইলছটো আহিলে তোমালোকে দেখিবলৈ পাবা তোমালোকৰ নামটো তো তোমালোক সম্পূৰ্ণ নামটো আহিব তোমালোকৰ ৰেফাৰেন্স নাম্বাৰ কিমান এই ৰেফাৰেন্স নাম্বাৰটো আহিব আৰু তোমালোকৰ সাৰ্ভিস টাইপ যে ষ্টুডেন্ট এক্সাম ফি 2025 জুলাই আৰু তাৰ পিছত তোমালোকে এমাউন্টটো আহিছে যে 980 টকা তোমালোকে ইয়াত পেমেন্ট কৰিব লাগিব তেনেদৰে অহাৰ পিছত যেহেতু তোমালোকে দেখিবলৈ পাইছা ক্লিক হিয়াৰ টু মেক পেমেন্ট তো ক্লিক হিয়াৰ টু মেক পেমেন্ট বুলি যেটো দিয়া আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত যে এনেদৰে আহিব এনেদৰে আহিলে তো ইয়াৰ পৰা তোমালোকে কেনেদৰে তোমালোকে পেটো কৰিবা হেটো তোমালোকে চোৱা তো এনেদৰে আহিলে অহাৰ পিছত যেটো তোমালোকে দেখিবলৈ পাইছা যে ইউপিআই তো ইউপিআইৰ যোগেদি তোমালোকে পেমেন্ট কৰিব পাৰা তোমালোকে ক্ৰেডিটটো দিয়া আছে তো তোমালোকৰ যেটো ফোন পে যোগেদি তোমালোকে কৰিব পাৰা তো তোমালোকৰ ইউপিআই যেটো দিয়া আছে তাৰ যেটো ফোন পে স্ক্ৰিনৰ দিয়া আছে তো ফোন পে তোমালোকে লগত ক্লিক কৰিবা যেতিয়া তোমালোকে এটো ক্লিক কৰিবা তো তোমালোকৰ আগত এনেদৰে শো কৰিব তেনেদৰে শো কৰিলে তোমালোকে দেখিবলৈ পাইছা শো কিউআৰ কোড তো তোমালোকৰ শো কিউআৰ কোড যেটো দিয়া আছে তোমালোকে তাত ক্লিক কৰিবা তো তোমালোকৰ যেটো গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো কিউআৰ কোড আছে তো কিউআৰ কোডটো খোল খাব তো ফ্ৰী ব্ৰেকআপ তো এমাউন্টটো দিয়া আছে তোমালোকৰ ইয়াত সম্পূৰ্ণটো দিয়া আছে টোটাল চাৰ্জ কিমান তো এটো সম্পূৰ্ণখিনি তোমালোকে দিয়া আছে তো তাত ক্লিক কৰিলে তোমালোকে যেহেতু কন্টিনিউ এন্ড পে বুলি দিয়া আছে তাত ক্লিক কৰিবা যেতিয়া কন্টিনিউ এন্ড পে বুলি ক্লিক কৰিবা তোমালোকৰ যেটো গুৱাহাটী ইউনিভাৰ্সিটি যেটো কিউআৰ কোড আছিল সেই কিউআৰ কোডটো শো কৰিব তো কিউআৰ কোডটো শো কৰিলে যেহেতু তোমালোকৰ এটো কিমান মিনিটৰ ভিতৰত তোমালোকে এটো পেটো কৰিব পাৰিবা যে তোমালোকৰ 14 তো তোমালোকৰ 14 মিনিটৰ ভিতৰত তোমালোকে এটো পেটো কৰিব পাৰিবা তো যে এটো আহিলে তোমালোকে কিউআৰ কোডটো যেহেতু ইয়াত খুলিছে তো কিউআৰ কোডটো তোমালোকে নিজৰ মোবাইলৰ পৰা স্ক্যান কৰি হনা তোমালোকে এটো পে কৰিব লাগিব তো এটো পে কৰি দিবা তোমালোকৰ তো এনেদৰে তোমালোকৰ যেটো বিএ বিএসসি বিকম ফাৰ্স্ট সেমিস্টাৰ যেটো ফৰ্ম ফিলআপ হয় তেনেদৰে ফৰ্ম ফিলআপটো কৰিব পাৰা তো এতিয়া এটো যেতিয়া তোমালোকে এটো পেটো সম্পূৰ্ণ কৰিবা তো অলপ পিছতে তোমালোকৰ যেটো পেমেন্ট ৰিসিপ্ট হে পেমেন্ট ৰিসিপ্টটো তোমালোকৰ আগত আহিব হে পেমেন্ট ৰিসিপ্টটো তোমালোকে ডাউনলোড কৰি হনা তোমালোকে কম্পিউটাৰৰ পৰা তোমালোকে ডাউনলোড কৰি হনা তোমালোকে নিজৰ কলেজত জমা দিব লাগিব তো তোমালোকৰ যেটো পেমেন্ট যেটো ৰিসিপ্ট হেতু তোমালোকে উলাই লবা আৰু তোমালোকৰ যেটো ফাৰ্স্ট সেমিস্টাৰৰ কলেজত যেতিয়া এডমিশন লৈছা তো তাত তেতিয়া যেটো তোমালোকে এডমিশন ৰিসিপ্ট দিছে হেতু তোমালোকে দিব লাগিব এই দুটা লৈহে তোমালোকৰ যেটো অনলাইন পেমেন্ট ৰিসিপ্ট আৰু তোমালোকে এডমিশন ৰিসিপ্ট এই দুটা লৈ তোমালোকৰ নিজৰ কলেজত জমা দিব লাগিব তোমালোকৰ যেটো কলেজৰ সেন্টাৰ ফি আছে তো তোমালোকৰ সেন্টাৰ ফি দিব লাগিব তো তোমালোকৰ নিজৰ কলেজৰ পৰা সেন্টাৰ ফিটো তোমালোকৰ দিয়া হ'ব যে তোমালোকৰ সেন্টাৰ ফিটো কিমান তো সেই সেন্টাৰ ফিটো তোমালোকৰ অফলাইন যাই তোমালোকৰ কলেজত দিব লাগিব তো এনেদৰে তোমালোকৰ সম্পূৰ্ণ প্ৰসেছটো তোমালোকে কৰিব পাৰা ফাৰ্স্ট সেমিস্টাৰ যেটো ফৰ্ম ফিলআপ আছে তো ভিডিওটো ইমানে আছিল ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু-বান্ধৱসকলে নিজৰ মোবাইলৰ যোগেদি কৰিব পাৰে তো ভিডিওটো আজি ইমানে আছিল